শ্ৰমিক দৰদী জনহিতৈষী নেতা অমিত নাগৰ মহানুভৱতা ৰাইজৰ হকে কাম কৰিছ নেতাই আজি ৰাইজৰ বাবে মুকলি কৰিলে অমিত ফাৰ্মাচী নামেৰে ফাৰ্মাচীটো অমিত ফাৰ্মাচী মুকলি হোৱা গোলাঘাট জিলাৰ খুমটাই বুটলি খোৱা তিনিআলিত শ্ৰমিক দৰদী জনহিতৈষী নেতা অমিত নাগে মানুহ আৰু পশু পক্ষীৰ স্বাস্থ্যৰ কথা চিন্তা কৰি ৰাইজৰ বাবে আগবঢ়ালে অমিত ফাৰ্মাচী যোগেদি ৰাইজক সহায় কৰা এক সপোন আছিল পিতৃ বিজয় নাগৰ সুপৰিয়ালৰ আজি গোলাঘাট জিলা খুমটাই বুটলি খোৱাত অঞ্চলবাসীৰ সহযোগত মুকলি কৰা হৈ অমিত ফাৰ্মাচীটো শুভ উদ্বোধন কৰে ধুনীয়ানাক পিতৃ বিজয় নাগৰ লগতে অমিত নাগৰ একালৰ শিক্ষাগুৰু পুনাকৰ্মী অনন্ত কুমাৰ দীপ অজয় কেউট ইয়ালুদ্দিন হুছেইন সঞ্জয় শইকীয়া ৰমেন নাগ অমন চৰেংগী উপেন নাগ হাৰুণ মাঝি সনাতন মাল জ্যোতিষ নাগ ভাৰত মণ্ডল সঞ্জয় শইকীয়া ৰমেশ নাগ অমন চৰেংগী উপেন নাগ হৰুণ মাঝি সনাতন মাল জ্যোতিষ নাগ ভৰত মণ্ডল অচিন্ত গোৱালা বিজমল গোৱালা লক্ষীৰাম কুৰ্মী অৰ্পণ চৰাই উপৰি বহু গণমান্য ব্যক্তিও অঞ্চলবাসী উপস্থিত থাকে গোলাঘাটত মোৰ অনুভৱ মানে খুব ভাল লাগিছে আৰু বহুত দিনৰ পৰা আমি পৰিয়ালবৰ্গে এইবিলাক চিন্তা কৰি আছিলোঁ ৰাইজৰ সেৱাৰ অৰ্থে আৰু আজি এইখিনি কৰিব পৰা আৰু সৰু ৰাইজক লৈ মানে এইখিনি কৰিব পৰাত মানে বহুত সুখী হৈছোঁ আৰু জীৱনতো শান্তি লাগিছে আৰু কোনোবা এনেকুৱা ব্যক্তি এজনেও যদি এনেকুৱা কৰে তাতো আমাৰ সহযোগ থাকিব আৰু সকলোক একতাৰে এক প্ৰেমেৰে মানে আমি মানে গোটেইখিনি কৰিব পৰা আমাক লৈছোঁ সৰ্বপ্ৰথমে এই শুভ মুহূৰ্তত আমি MK নিউজ আৰু এই নিউজক আমি ধন্যবাদ জনাইছোঁ যিহেতুকে আজি সমগ্ৰ গোলাঘাট জিলাৰ অন্তৰ্গত খুমটাই বুটলিখোৱা হাঁহতলী আদি কৰি প্ৰায় কেইবাটি গাঁৱক মানে সাঙুৰি আজি বুটলিখোৱাত অমিত ফাৰ্মাচী নামেৰে এটি ফাৰ্মাচী শুভ উদ্বোধনী কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে যথেষ্ট ৰাইজে আমাৰ এই শুভ উদ্বোধনী কাৰ্যসূচীত উপস্থিত আছিল আৰু আমি সঁচাকৈ আনন্দিত হৈছোঁ আৰু এইখিনিতে এটা কথাই ক'ব বিচাৰিম আজিৰ এই শুভ পবিত্ৰ মুহূৰ্তত অমিত নাগ ফাৰ্মাচী নামটো যিটো দিয়া হৈছে আৰু এই নামটো বিপৰীত দিশত যদি আমি চিন্তা কৰোঁ তেতিয়াহ'লে এইটো এটা মানৱ সেৱা কাৰণ যিগৰাকী ব্যক্তিৰ নামেৰে আজি এই ফাৰ্মাচী মুকলি কৰা হ'ল অমিত ফাৰ্মাচী হিচাপে সেই ব্যক্তিগৰাকীয়ে হৈছে সমগ্ৰ ৰাইজৰ নিমিত্তে আদিবাসী জনগোষ্ঠীৰ নিমিত্তে তেওঁৰ নিজৰ জীৱন উৎসৰ্গ কৰি দিয়া এগৰাকী মহান ব্যক্তি আৰু আজিৰ যিটো তেওঁৰ এই ফাৰ্মাচী মানে শুভ উদ্বোধন কৰা হ'ল ইয়াৰ জৰিয়তেও তেওঁ আচলতে এইটো কোনো ব্যৱসায় ৰূপত লোৱা নাই কোনো বিজনেছ নহয় ইয়াৰ যোগেদি যাতে মানৱ সেৱা কৰিব পাৰে দৰিদ্ৰ দুখীয়া নিচলা লোকসকলক যাতে সহায় কৰিব পাৰে তাৰ বাবে তাৰ মানে এটা লক্ষ্য উদ্দেশ্যৰ লগত ৰাখি আজি এই মানে ফাৰ্মাচী মুকলি কৰা হৈছে আৰু এই ফাৰ্মাচী সঁচাকৈ আমি আনন্দিত হৈছোঁ সকলো ৰাইজে আনন্দিত হৈছে আৰু আমি আশা কৰিছোঁ যে এই ফাৰ্মাচীৰ যোগেদি কেৱল আজি এই বৃহত্তৰ খুমটাই বুটলি খোৱাতে নহয় সমগ্ৰ গোলাঘাট জিলাতে মানে বিভিন্ন ধৰণৰ ঔষধ পাতি ইয়াত মানে নিশ্চয়কৈ মানে যথেষ্ট ৰূপে থাকিব আৰু কেৱল মানৱ সেৱাৰ নিমিত্তে নহয় যিহেতুকে আমি বিশেষ কৰি গাঁও আৰু বাগিচা অঞ্চলত বসবাস কৰা আমি পৰিয়ালসকল আছোঁ আৰু সেইকাৰণে ইয়াত আচলতে কি হ'ল আমাৰ যিটো নেকি জীৱ জন্তুৰ বাবেও সকলো ধৰণৰ মানে কোনো ধৰণৰ যাতে মানে বেমাৰ আজাৰ হৈ মৃত্যুমুখত পৰিব নালাগে তাৰ কাৰণে সুব্যৱস্থা জীৱ জন্তুৰ কাৰণেও সুব্যৱস্থা থাকিব মানৱৰ নিমিত্তেও সুব্যৱস্থা থাকিব আৰু ইয়াৰ যোগেদি নিশ্চয়কৈ ৰাইজে উপকৃত হ'ব ইয়াক আমি মানে চিৰবিশ্বাসী নিশ্চয়কৈ এই ফাৰ্মাচী যিহেতুকে আজি মুকলি কৰি দিয়া হৈছে আৰু ফাৰ্মাচী বুলি ক'লেই প্ৰকৃতাৰ্থত এগৰাকী চিকিৎসকৰ প্ৰয়োজন হয় কেৱল যদি ব্যৱসায় ভিত্তিত লোৱা হ'লে হয়তো মানে আমি সেইটো নকৰিলোহেঁতেন কিন্তু এইটো ব্যৱসায় ভিত্তিত লোৱা হোৱা নাই এইটো সমাজ সেৱাৰ ৰূপত লোৱা হৈছে আৰু সেইকাৰণে ইয়াত অন্ততঃ সপ্তাহত মানে দুদিন হ'লেও ইয়াত আমাৰ সুচিকিৎসকৰ মানে উপলব্ধ থাকিব সুচিকিৎসক আমাৰ ইতিমধ্যে যোগাযোগ চলিছে ডক্টৰসকল আহিব ইয়াত দুদিন হ'লেও তেওঁলোক ট্ৰিটমেণ্ট দিব আৰু সকলো ধৰণৰ ৰাইজে তেওঁলোকৰ পদূলি মুখতেই মানে ডক্টৰৰ পৰা সুচিকিৎসাবিলাক লাভ কৰিব পাৰিব এইটো এক মন কৰিবলগীয়া কথা অলপ আগতো মই আমাৰ যিটো সভা ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল তাতো মই কথাটো কৈছোঁ যে অমিত নাগ হৈ গ'ল মানৱ সেৱা কৰা এগৰাকী ব্যক্তি আৰু এই ফাৰ্মাচীৰ জৰিয়তে কেৱল আৰ্নিং যে কৰিব লাগে অৰ্থভাৱে যে আমি মানে স্বাৱলম্বী হ'ব লাগে সেইটো আমাৰ লক্ষ্য নহয় ইয়াৰ যোগেদি বিশেষ কৰি গাঁও আদিবাসী লোকসকলৰ বা আমাৰ গাঁৱত থকা লোকসকলৰ যিটো নেকি জৰাজীৰ্ণ অৱস্থা পুতৌ লগা যিটো অৱস্থা আমি আৰ্থিকভাৱে এনেও সংকটত আছোঁ আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ৰোগ ব্যাধি বেমাৰ আজাৰে মানে টানি ধৰে আৰু সাধাৰণ মানে বেমাৰতে মানুহৰ মৃত্যুমুখত পৰিব লগা হয় আমাৰ বিশেষকৈ চিকিৎসাৰ অভাৱত এইটো ফাৰ্মাচীৰ জৰিয়তে নিশ্চয়কৈ মানৱ সেৱা হ'ব এইকাৰণে আমি নদী ক'ব বিচাৰোঁ যে যদি এটা আমাৰ ঔষধৰ দাম যদি 10 টকা হয় পৰিস্থিতি সাপেক্ষে
বা আমাৰ যিসকল ৰোগী দুখী থাকিব তেওঁলোকৰ পাৰিবাৰিক জীৱন যাত্ৰাক আমি লক্ষ্য কৰি সেই ঔষধৰ দাম হয়তো আমি 5 টকালৈও মানে কমাই আনি আমি তেওঁলোকক সেৱা কৰাৰ মনোবৃত্তিৰে এই ফাৰ্মাচীটো আজি শুভ উদ্বোধন কৰা হৈছে। হয়, সৰ্বপ্ৰথমে মই MK নিউজক ধন্যবাদ দিছোঁ আৰু A নিউজ KM নিউজক ধন্যবাদ দিছোঁ। আজি যি সুন্দৰ মানে সুবিধা বা সুন্দৰ সহযোগ মই পাইছোঁ আজি MK নিউজত ক'বৰ কাৰণে। বিশেষ মই বহুত সুখী। আজি মোৰ যি দাদা অনেক চিন্তাত আছিলে আৰু পৰিকল্পনাত আছিলে, কিন্তু আজি সেই সকলোখিনি সফল হ'ল। তাৰ কাৰণে মই ধন্যবাদ দিছোঁ। আৰু যি আজি এখন আমি ফাৰ্মাচী দেখি পাইছোঁ, আজি যি উদ্বোধন কৰিলে আৰু যি ইন ফিউচাৰ যিখিনি মানে প্লেনিংবিলাক আছিলে সেই সকলো প্লেনিংবিলাকত আগন্তুক দিনবিলাকত যেন আৰু সফল হ'ব, ভালদৰে এই ফাৰ্মাচী চলিব। আৰু যি মানে মানৱ সেৱাৰ খাতিৰত যি আজি ফাৰ্মাচী উদ্বোধন কৰা হ'ল সেই যেন মানৱ সেৱা সম্পূৰ্ণ হয় আৰু যিমান দুখীয়া দৰিদ্ৰ মানুহবিলাক আছে তেওঁবিলাক যেন এই ফাৰ্মাচীৰ যোগেদি যেন তেওঁবিলাকে লাভৱান হ'ব আৰু ভালদৰে চলিব, ভাল চিকিৎসা হ'ব, ভাল ট্ৰিটমেণ্ট হ'ব, এনে আমি বিশ্বাস কৰোঁ। আৰু যি আমি আজি ধৰি লওক যিমানে মানুহ আজি গোট খাইছোঁ, আজি ফাৰ্মাচী অপেনিং কৰাৰ যোগেদি আমি বহুত সুখী হৈছোঁ, এনে অনুভৱ কৰোঁ।